গৌৰৱ অ মা তই কি কৰি আছ এই মোবাইল চাই আছো মই সেই মোমায়েৰৰ ঘৰৰ পৰা আহোঁগে মামীয়ে ঢুকাল নহয় এই বেমাৰ হওঁতে মোমায়েৰে পইচা বিচাৰি আহিছিলে মইতো একোৱেই নিদিলোঁ সেই এতিয়া পইচা কেইটামান দি থৈ আহোঁগে দৰকাৰৰ সময়ত মামাক পইচা দিয়া নাছিল এতিয়া পইচা দিব গৈ আছো একো নহয় থ যেতিয়া দৰকাৰ হ'ল বুলি আৰু মই পইচা দি থাকিম নেকি পইচা আৰু একে গছত লগা বস্তু নহয় নহয় এতিয়া দিম হৈ যাব আৰু মামাই এতিয়া দিলে পইচা ল'ব এই লগ নলগ পিছৰ কথা মামাই যদি নলয় তেতিয়া কি কৰিবি নললেও নাইকিয়া এইবিলাক বাদ দে এতিয়া দিব লাগে সকামটো পাতিব আৰু মই দি থৈ আহোঁগে সিহঁতে আৰু যেতিয়াই তেতিয়াই পইচা বিচাৰিব মই যেতিয়াই তেতিয়াই পইচা দিম নেকি এতিয়া আৰু সকামটো পাতিব এই মানুহকোতো দেখুৱাই কিবা এটা দিব লাগিব সেইকাৰণে দি থৈ আহোঁগে মই সেইবিলাক কথা ইমান মাথা মাৰি থাকিব নালাগে মই এতিয়া দিলেও ভাল পাব তেতিয়া কিবা এটা বেয়া পাই আছিল যদিও এতিয়া দিম নহয় এতিয়া ভাল পাই যাব তই কামটো ভাল কৰা নাই কিন্তু মা হ'ব ভাল কৰা নকৰা তই ক'ব নালাগে মই দিম নহয় দিলেই হৈছে সিহঁত মামাই যদি বেয়া পায় আকৌ পাই থাকক পাব নোৱাৰিছে পইচা কেইটা দিলে মলমলীয়া হৈ যাব বেয়া পোৱা ভাল পোৱা হ'ব ইমানকে হেৰি কৰি থাকিব নালাগে মামাই সিদিনা আছিলে পইচাৰ প্ৰয়োজনৰ কাৰণে তই কিয় নিদিলি এতিয়া পইচা দিব গৈ আছ মামী ঢুকাইছে কাৰণে ন হ'ব এতিয়াও সেই মামীৰৰ সকামতেইটো লাগিব গম পাইছনে নাই এতিয়াও সকামতেই লগাব মোমায়েৰে পইচা সেই এতিয়াও বিপদ একেবাৰে বিপদ নোহোৱা নহয় পইচা কেইটা দিলে ভালেই পাব গম পাইছ তই যা ঘৰখন ভালকে চাই চিতি থাকিবি মই আহোঁগে পইচা কেইটা দি পেলাই গম পাইছ পাইছো যা তই ঠিক আছে আৰে দুখ নকৰিবি আৰু যোৱাটো গ'ল তেওঁ ওপৰত যেন স্বৰ্গগামী হওক ভালে থাকক তোক আশীৰ্বাদ কৰক দুখ নকৰিবি দে বুজিছনে তাকে এতিয়া দুখৰ বাৰতো অন্য উপায় নাই কেতিয়াবা মনত পৰিলে বৰ বেয়া লাগে এতিয়া মই একেবাৰে অকলশৰে হৈ গ'লো সেইকাৰণে তাকেইতো আৰু দুখ নকৰিবি দে বুজিছনে তাকে আৰু যিটো অসুখ হৈছিলে মই শুনা পাওঁ এইটো অসুখ সাধাৰণতে মানে মানুহ ৰাখিব পৰাটো বৰ মানে কঠিন তথাপিও ভালদৰে যদি চিকিৎসা অলপ কৰিব পাৰিলিহেঁতেন তেতিয়া হয়তো কিছুদিন জীয়াই থাকিল হয় তাই কৰিবি আৰু দুখ নকৰিবি দে বুজিছ সেই সময়ত মই কাৰো পৰা সহায় নাপালোঁ মোৰ ভণ্টি এজনী আছে দাদাহঁতেও আছে সিহঁতৰ অৱস্থা খুবেই ভাল কিন্তু মই পইচা কেইটামান বিচাৰি গৈছিলোঁ যেতিয়া এওঁ অসুখত পৰি থাকে বোলো পইচা কেইটামান দি পাৰিলে মোক অকণ সহায় কৰচোন নাই তেতিয়া সিহঁতে মোক কোনো কাণ খাই নিদিলে মোক ভালকৈ ব্যৱহাৰেই নকৰিলে ভালকৈ মাত বোল এটা নকৰিলে তাৰপিছত মনটো খুব বেয়া লাগি ঈশ্বৰকে ধ্যান কৰি আৰু গুচি আহিলোঁ ঈশ্বৰে যি কৰে কৰিব তাৰপৰা সেই কেইদিনমান থকাৰ পিছত সেই ঘটনা ঘটিলে কি কৰিম মোৰ কপালে তেনেকুৱা তাকেইতো তোৰতো ভণ্টিজনী ভাল ধনী মানুহৰ ঘৰতে পৰিছে যথেষ্ট সহায় কৰিব পাৰিলে হয় তাই হয় দেই সঁচাই মানে পাৰিলেহেঁতেন তাই ইচ্ছা কৰাহেঁতেন তাই সকলো কৰিব পাৰিলেহেঁতেন তাই নোৱাৰা কোনো মানেই নাই কিন্তু কি কৰিম যদি ইচ্ছা নকৰে যদি মন দি কিবা এটা নকয় তেতিয়াহ'লে মই কেনেকৈ ক'ম মই তাইক ভালকৈ বুজাই কৈছিলোঁ চাচোন বৌৰ এনেকুৱা অসুখ তই পাৰিলে কিবা কেইটামান দি সহায় কৰ মই তোক লাহেকৈ হ'লেও মোৰ ভেটি মাটিখনকে তোক কিবা এটা কৰি মই কিবা এটা কৰি তোক দিলোঁহেঁতেন কিন্তু নাই মোৰ কথাত কোনো কাণ খাই নিদিলে চাওঁ হেৰি কৰোঁ মই কিবা এটা আনিছোঁ বুজিছনে তই এই টকা 2000 আছে ল তই বেয়া নাপাবি মই কেনেকৈ উভতাই দিব পাৰিম সেইটো কথা বাদ দে তই উভতাই দিয়া চিন্তা নকৰিবি যেনে তেনে শ্ৰাদ্ধভাগ কৰি তেওঁ যাতে সদগতি পায় তই উদ্ধাৰ হ উপকাৰৰ কথা মই চিৰদিন মই হৃদয়ত ৰাখিম ঠিকে আছে দে ঐ মই গৈ থাকোঁ লোকৰ মানুহে সহায় কৰিছে কিন্তু মোৰ নিজৰ ভণ্টিজনীয়ে মোক এবাৰো নুসুধিলে মৰাৰ পিছত খবৰটো ল'বলৈ আহিছে তাইক মই কিমান সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি মৰম চেনেহৰ মাজত তাইক মই বিয়া দিছিলোঁ কিন্তু কি হ'ব মোৰ কপালে বেয়া
ইছৰাম এইজনীওনো ইমান দেৰি কৰিব লাগেনে তাৰ ঘৰলৈ যাওঁতে কিমান দেৰি আহি পালোহি কিয় ইমান দেৰি কৰিলি এই ৰাতি বৰষুণ দিয়া নাই সেই ৰাস্তাডাল ইমান বেয়া টমটমত আহোঁতে ইফালে সিফালে টমটম ৰৈ মানুহ নমাই আহিছে হয় নেকি হ'লেও দেচোন তই অকণ কাপ-ধাপ কৰি সোনকালে আহিব লাগিছিল এই ৰাস্তাটো বেয়া যে সোনকালে চলাবই নোৱাৰে টমটমৱালাই কথা সেইটোও নহয় নোহোৱা নহয় মানে বাৰু ঠিক আছে যি কি নহওক এতিয়া আমি এটা কাম কৰোঁ দুইটা বল বহিবই নালাগে বল আমি ককাইদেউ ঘৰলৈ যাওঁ ৰচোন কথা এটা হ'ল নহয় এই আমি যে এই ইন্দ্ৰ ককাইদেৱে যে আমাক খবৰ দিছিলহি যে বৌ বেয়া অসুখ বুলি তেতিয়াতো আমি পইচা পাতি একো নিদিলো এই এতিয়া কিবা আকৌ বেয়া পাব নেকি নাপায় এইজনী তই মানে কৈছো নহয় ক' পালেগে চাহ তাই আমি তেতিয়াহে যোৱা নাই এতিয়াতো মৰাৰ পিছত আমিতো এই কাজকৰ্ম কৰিবলৈ পইচা দিম পইচা কেইটামানতো দিব লাগিব হয় নহয় এতিয়া ভালহে পাব তেতিয়া নিদিলো নাই আৰু সেইবিলাক চিন্তা কৰি লাভ নাই তথাপিতো মোৰ মনলৈ ভাৱ আহি আছে সেই পইচাকেইটা খোজোতে বেমাৰ হৈ থাকোঁতে আমি নিদিলো যে এতিয়া যদি আকৌ কিবা কয় বা বেয়াই পাই আছে কি যদি নাপায় সেইবিলাক তাৰ এতিয়া সেইবিলাক হেৰিয়ে নাই মনলৈ নাহে এইবিলাক আৰু এতিয়া তাৰ কথা হ'ল কি কেনেকে কৰম ভাগ যায় সেইটোহে চাগে চিন্তাত লাগি আছে যিয়ে নহওক এতিয়া আমি পইচাকেইটা যদি দিওঁগে সি খুব ভাল পাব খুব আনন্দ পাব বল হয় দে মোৰ আকৌ ডাঙৰ চিন্তা লাগিছে নহয় কিছুনি বোলো আকৌ বেয়া পাইছে আকৌ আহোঁতে বাটতে সেইটো আমাৰ গৌৰৱটোৱে ক'লে নহয় এই এতিয়া যে পইচা দিবলৈ যাওঁ আগতে নিদিলি কিয় হয়তো আকৌ মূৰত সেই পোক সোপা সোমোৱাই দিলে এইবিলাক উঠি অহা আছে এইবিলাকে কি বুজি পায় বাদ দে এইবিলাকৰ কথা নকবি যিয়ে নহওক এতিয়া আকৌ আমি যাওঁতে তাৰ ঘৰলৈ যাওঁতে আকৌ টমটম ল'বগৈ লাগিব নহয় ৰাস্তা পদূলি ভাল নহয়তো একদম বেয়া ৰাস্তা পদূলি হয় জানই নহয় গতিকে হেৰি কৰক আমি আকৌ টমটম ল'বগৈ লাগিব হয় নহয় বৌ আছে নে নাই ঘৰ আছে এইবিলাক বাদ দিলে আকৌ বহি চাহ খা তামোল খা সেইবিলাক দৰকাৰ নাই ভিতৰৰ মানুহ ভিতৰত আছে আমি গৈ খবৰটো লৈ টমটমখন যে পালো আৰু সেইটো বহি আছে বহিছ এতিয়া দুখ কৰি লাভ নাই বাদ দে যোৱা মানুহ গ'লগে এতিয়া এই থকাকেইটা ভালকে থাক হওক এই কৰম ভাগ ভালকে যাওক সেইটোহে কথা উঠছোন উঠ ককাইদেউ তই চাগে বেয়া পাই আছ এই বৌ বেমাৰ হৈ থাকোঁতে মই পইচা কেইটামান দিব নোৱাৰিলো যে তেতিয়া অসুবিধা হৈ আছিল যে সেইকাৰণে দিব মোৰতো সেইটোৱে কথা সেই মোৰ ল'ৰাটো তেজপুৰত নাথাকে সেই তাৰ পুকত মই সেই কিবা পইচা দিওঁতে মোৰ মানে হাঁহ গতি বিনা গতি এতিয়া তাকে তাৰো সেইফালে বিপদ মই এইফালে দিওঁ নে সেইফালে দিওঁ মানে মোৰ মানে কোনো হেৰি তথাপিতো কেইটামান আনিছোঁ মই হেৰি এই ভাড়াও লাগিব নহয় এই টকা 2000 আছে ইয়াতে হ'ব এতিয়া পইচাৰ কোনো প্ৰয়োজন নাই এতিয়া এই পইচাৰ জানো কিবা মূল্য আছে কচোন যেতিয়া মানুহজনী বেমাৰত বিচনাত পৰি আছিল মই তহঁত দুইটাৰ ওচৰলৈ গৈছিলোঁ কেতিয়াবা পইচা যদি পাওঁ মানুহজনীক অকণমান ভাল ট্ৰিটমেণ্ট এটা কৰিব পাৰিম কিন্তু তেতিয়া তহঁতে মোক মানুহ বুলি গণ্য নকৰিল মই যে তোৰ ভাইৰ আৰু মই যে তোৰ ককাইৰ একো মানে চিন চাপ নাইকিয়া হ'ল এতিয়া তহঁতে কাজ কৰ্ম কৰা টকা পইচা লৈ আহিছ হা তোৰতো অকণো বেয়া নালাগিল নে এতিয়া এই পইচা দি মই কি কৰিম জীয়াই থাকোঁতে সন্মান নাপালে কেইটামান সহায় তহঁতৰ পৰা নাপালে এতিয়া মৰাৰ পিছত তহঁতে টকা লৈ আহিছ মোৰ মানুহজনী কৰম কৰিবৰ কাৰণে কোনো প্ৰয়োজন নাই তেনেকুৱা পইচাৰ মোৰ কোনো প্ৰয়োজন নাই তই পাহৰি গলি নহয়নে এই যে মই যে দলনি পথাৰত যে এই মহৰ হাল বাই পেলাই তোক পঢ়াৰ সুবিধাকে দিছিলো তই পাহৰি গলি এই ভণ্টি তোৰ মনত নাই নে তই যে সৰু অৱস্থাতে মা দেউতা দুইটা ঢুকাল মই কিমান কষ্টৰে তহঁতক পঢ়াৰ সুবিধা কৰি দি তই চাকৰি পাই ৰিটায়াৰ হলি তই ভাল মানুহ এটা ঘৰত তোক বিয়া দিলো যি নেকি সকলো সম্পত্তি আছে কিন্তু সেই বৌ যদি বিচনাত পৰি থাকোঁতে তই কেইটামান পইচা বিচাৰিছিলো কিন্তু তহঁতে মোক মানুহ বুলি জ্ঞান নকৰিলি এতিয়া পইচা লৈ আহিছ মৰাৰ পিছত শ্ৰাদ্ধৰ কাৰণে লৈ যা পইচা আৰু ইয়ালৈ তহঁত কোনোদিন নাহিবি মই কৈছো ভণ্টি কোনোদিন নাহিবি তহঁত ইয়াৰ পৰা গুচি যা বুলি কৈছো গুচি যা ভালে ওলাই যা এতিয়া শ্ৰাদ্ধৰ কাৰণে সিহঁতে দুইটাই পইচা লৈ আহিছে
নিজৰ সহোদৰ ককাই আৰু ভণ্টিয়ে এই মোৰ কপাল হে হৰি দেখিছা দুখীয়াৰ দুখ ক'ত যাব বাৰু কোৱাচোন रे